বাৰ চলন্ত বাছত বা চলন্ত বাহনত কেনেকৈ কিশোৰীক কৰা হয় শাৰীৰিক নিৰ্যাতন এটা বিশেষ দৃশ্য দেখুৱাই ল'ব বিচাৰিছো প্ৰথমতে এয়া চলন্ত বাছত এগৰাকী কিশোৰী আগফালৰ সিটত বহি আছে এগৰাকী কিশোৰী আৰু পাছফালে এজন লোকে এইদৰে শৰীৰৰ বিভিন্ন অৰ্থাৎ কিশোৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰাৰ চেষ্টা চলাইছে আৰু এয়া দৃশ্য দেখুৱাইছো আৰু এইখন অসমতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো এয়া দৃশ্য দেখুৱাইছো ধিং যি ঘটনা সংঘটিত হ'ল ধিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ চেপা উত্তেজনা মাৰ নযাওঁতে পুনৰ আন এক এক্সক্লুসিভ দৃশ্য এয়া এনেদৰে এগৰাকী কিশোৰী আগফালে সিটত বহি আছে চলন্ত এখন বাছ আছিল ট্ৰেভেলাৰ আছিলে সেই ট্ৰেভেলাৰখনত এইজন নৰাধমে নিজৰ কাম কৰাৰ পৰিচয় দি এই বাছখনৰ আগফালে থকা কিশোৰীগৰাকীক কেনেদৰে শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰিলে এয়া পুনৰ আমি এক্সক্লুসিভ দৃশ্যটো দেখুৱাই লৈছো এয়া দৃশ্য দেখুৱাইছো পুনৰ দৃশ্যটো চাওক এনেদৰে এগৰাকী কিশোৰী এখন চলন্ত বাছত এইদৰে কৰা হৈছে শাৰীৰিক অশ্লীলতাৰ ইংগিত দিছে এজন যুৱকলৈ চাওক এই যুৱকজনে এগৰাকী কিশোৰী আগফালৰ সিটত বহি থকা কিশোৰীগৰাকীক এইদৰে কৰা হৈছে শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰিছে তেওঁৰ উদ্দেশ্য কি আছিল সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত হৈছে যেহেতুকে এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা এখন চলন্ত বাহনত অৰ্থাৎ এইখন ট্ৰেভেলাৰ আছিলে ঢেকিয়াজুলি অভিমুখে গৈ আছিলে বাহনখন তেনে সময়তে আগফালে বহি থকা এইগৰাকী কিশোৰীগৰাকীক এই পাখণ্ডই অৰ্থাৎ এজন যুৱকে কালপ্ৰীতে কিশোৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰাৰ চেষ্টা চলায় এয়া চাওক এয়া এক্সক্লুসিভ দৃশ্য দেখুৱাইছো গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল ট্ৰেভেলাৰখন আৰু এই লম্পট যুৱকজনৰ নাম হৈছে মাইনুদ্দিন আলী আৰু লম্পটটোৱে ঢেকিয়াজুলি নাৰায়ণপুৰৰ পৰা তেজপুৰলৈ একেখন বাছতে উঠাৰ সময়তে এগৰাকী কিশোৰীক এইদৰে বাছতে নিৰ্যাতন চলায় এয়া মইনুদ্দিন আলী এইগৰাকী এইটো লম্পট মইনুদ্দিনে এগৰাকী কিশোৰীক কিদৰে শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰাৰ চেষ্টা চলাইছিলে এখন চলন্ত ট্ৰেভেলাৰত এয়া দৃশ্য দেখুৱাইছো চলন্ত বাছত এতিয়া সুৰক্ষিত নহয় যুৱতী মহিলা টিউচনৰ পৰা ঘূৰি অহা পাছত বা ৰাজপথত কেনেদৰে কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিলে দলবদ্ধ ধৰ্ষণ কৰিছিলে সেই সমগ্ৰ ঘটনাৰ চেপা উত্তেজনা মাৰ নযাওঁতে এবাৰ চলন্ত ট্ৰেভেলাৰত এনেদৰে এজন যুৱকে এজন যুৱকে এগৰাকী কিশোৰীক কিদৰে শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰে এয়া এক্সক্লুসিভ দৃশ্য দেখুৱাইছো ঘটনা মই বাহিৰত আছিলো গাড়ীখনত উঠিছো আহি আছো গাড়ীখনে নাৰায়ণপুৰত ৰখিলে তাতে কেইটামান পেছেঞ্জাৰ আছিলে আৰু দুজনমান মানুহ ড্ৰাইভাৰৰ চিনাকি গাড়ীখন 10-15 মিনিট ৰখিলে ৰখাৰ পিছত এজনী ছোৱালী উঠিলে 10 বছৰ বয়স হ'ব লগত তাৰ আইতা উঠিলে উঠি পেলাই এটা সিটত বহিলে বহাৰ পিছত তাৰ পিছফালে এটা সিটত এটা ল'ৰা বহি আছিলে ল'ৰাজনে প্ৰথমে তাক ফটো কৰি জুম কৰি চাই আছে মোৰ চকুত পৰিলে মই তাক ফলো কৰা ষ্টাৰ্ট কৰিলো ফলো কৰি উঠি মই চালো যে নাই তাৰ ইণ্টেনশ্যনটো বেয়া মই তাৰ গোটেইখিনি কাম ভিডিঅ' ৰেকৰ্ডিং কৰিলো যি হওক 2-4 মিনিট যি কৰিছো ভিডিঅ' ৰেকৰ্ডিং কৰাৰ পিছত মোৰ লগত এটা ফৌজি মানুহ আছে মই ফৌজি মানুহটো ক'লো দাদা ল'ৰাটোৰ হাতটো আপুনি ফলো কৰক ফলো কৰাৰ পিছত যে ফৌজি মানুহটো চালে ফৌজি মানুহটো তাক 2 ঘোচা 2 চৰ মাৰিলে মাৰি উঠি আমি আনি ঢেকিয়াজুলি থানাত তাক গতাই দিলো ইণ্টেনশ্যন টোটেলি বেয়া ল'ৰাটোৰ যদি গাড়ী নহয় বেলেগ জাগা হ'লে ছোৱালীজনীক সি ডাইৰেক্ট ৰেপ কৰি দিলে মানে গাড়ীখনত আমি 25 জনৰ মানুহ আছিলো এইটো অৱস্থা যে ছোৱালীজনীক তাই ডিষ্টাৰ্ব কৰি আছে ছোৱালীজনীয়ে তাৰ হাতটো 2-3 বাৰ সাইড কৰিছে সাইড কৰি দিয়াৰ পিছতো দুটা সিটৰ আৰু খিৰিকীৰ মাজৰ যিটো গেপিং আছে গেপিঙেৰে হাত ভৰাই ছোৱালীজনী খুচি আছিলে আজি বিয়লি 4 বজাত আমি খবৰ পালো গুৱাহাটীৰ পৰা আহি থকা এখন ট্ৰেভেলাৰত সেই ল'ৰাজন উঠিছিলে নলবাৰী তেওঁ মুকলমুৱাৰ হয় জালুকবাৰীৰ পৰা উঠিছিলে
10 বছৰীয়া কিশোৰী এজনী আমাৰ চিৰাগুলিৰ পৰা উঠোতে তেওঁ আগত বহিছিলে। আগত বহাৰ পিছত তেওঁ পিছফালৰ পৰা কিছুমান নকৰিবলগীয়া কাম, যিটো আমি কওঁ গুড টাচ বেড টাচ, যিটো বেড টাচ সেইটো কৰি আছিলে পিছফালৰ পৰা। তাত চুই মেলি তাত কিছুমান নকৰিবলগীয়া কাম কৰি আছে, নিৰ্যাতন কৰি আছিলে তাত। আৰু সেইটো অনুযায়ী গম পোৱাৰ লগে লগে আমি খবৰ পালোঁ। খবৰ পাই পেলাই তেওঁক ইতিমধ্যে আনি পেলাই ঢেকীয়াজুলি থানাত তাত সোমোৱাই থোৱা হৈছে। আৰু তেওঁ গৈ আছিলে দোলাবাৰীলৈ কাম কৰিবলৈ। আচলতে আমি গম পোৱা মতে তেওঁ দোলাবাৰীলৈ কাম কৰিবলৈ গৈ আছিলে। আৰু তেওঁৰ নামটো আমি ভিতৰলৈ গৈ পোৱাগৈ নাই। তেওঁ মুছলিম সম্প্ৰদায় বুলি আমি গম পাইছোঁ আচলতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390